হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব হা। যিসকলে বহিৰাজ্যত কাম কৰি আছে, মানে অসমৰ বাহিৰত গৈ কিনে যিসকলে কাম কৰি আছে বা যিসকলে যাম বুলি ভাবিছে, তো সেইসকলে কাৰণেতো এই ভিডিঅ'টো মিছ নকৰিব। এই জেগাটোত ভিডিঅ' আজিলৈকে কোনো বনোৱাই নাই মানে ইউটিউবত। তো ফাৰ্ষ্ট টাইম এই ভিডিঅ'টো এই ইউটিউব চেনেলটোত পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মইতো এই জেগাডোখৰ বিষয়ে ইমান নাজানো, কিন্তু দেখাই দিম না? দেখাই দিম তোৰা ভালকৈ দেখাই দিবি, পুৰা বুজাই দিবি। মানে কথাটো এনেকুৱা, মানে মই গৈ কথা কৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বৰ্তমান আছোঁ জামবাৰী চাটাবাৰী, মানে জামবাৰী চাটাবাৰী একে ওচৰ আৰু। তো জামবাৰী চাটাবাৰী মানে ইয়াত মানে বহুত বেছি ইণ্ডাষ্ট্ৰি আছে, মানে প্ৰায় কিমান আছে মই কৈ যাব নোৱাৰোঁ, কিন্তু বহুত বেছি। আৰু এইটো দেখিছেনে, এইটো ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰি হয়। আৰু এই ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰি এডোখৰত চবতছে ডাঙৰ। আৰু ইয়াত বনায় মদ, মানে সুৰা বনায়। তো ইয়াত মানে সুৰা কেমিকেলটো বনায়। তো এতিয়া মই দেখাম, মানে আপোনালোকক মই কৈছোঁ যে বহিৰাজ্যত যিসকলে কাম কৰি আছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো মিছ নকৰিব কৈছোঁ। যে মানে ইমান দূৰ যোৱা প্ৰয়োজনেই নাই, ইয়াত ইমান কোম্পানী আছে নহয়, আপুনি মানে কি ক'ম আৰু ভাবিয়ে নাপাব। মানে বহুত বেছি কোম্পানী আছে, মানে মইতো আচৰিত হৈ গৈছোঁ। ইমান কোম্পানী আমাৰ অসমত মই দেখাই নাছিলোঁ, কিন্তু দেখিছোঁ 10-20টা একে জেগাত বা 100টা কোম্পানী আছে কোনোবা এৰিয়াত। কিন্তু ইয়াত ইমানেই বেছি আছে বুলি কৈছোঁ না, আচৰিত বেছিকৈ আছে। মানে একদম গোটেই বাহিৰত ট্ৰাকবিলাক আহিয়ে থাকে, এনি টাইম আহি থাকে, কাৰণ ইমান ডাঙৰ ইণ্ডাষ্ট্ৰিটো আহিবই না। কিন্তু বাহিৰত যোৱাতকৈ মই ভাবোঁ অসমৰ ল'ৰাখিনি অসমৰ ভিতৰতে থাকি সুৰক্ষিত হ'ব। আৰু কোম্পানীৰ ভিতৰতো যাব নিদিয়ে। মই এনেকৈ এক পাক দি আহিছোঁ, কাৰণ বহুত ডাঙৰ এৰিয়াটো, মানে এইটো ব্ৰহ্মপুত্ৰ কোম্পানীটো বহুত ডাঙৰ এৰিয়া। এইটো দেখিছে না, তাত মানে বনাই আছে মদ, আৰু মানে মদৰ কেমিকেলটো বনাই আছে। আৰু তাত এনেকুৱা এটা চেন আহিছে, আমি ঘৰত যেনেকৈ ধান উহাওঁ যে, ধান উহালে এটা চেন আহে যে, সেই চেনটো ইয়াত আহি আছে। মানে মই আজিহে গম পাইছোঁ, কিন্তু ধান চাউলৰ পৰা যে মদ বনাই, মানে মদৰ কেমিকেলটো, মানে ইয়াত বহুত কোম্পানী আছে দিয়ক। এইবিলাক কিবাকিবি, মানে মই ইমানখিনি নাম কোৱাটো ইমান সম্ভৱ নহ'ব, কাৰণ মই ইমান ভালকৈ নাজানো না। কিন্তু দেখাইছোঁ এইবিলাক মানে সকলো ধৰণৰ কোম্পানী আছে, হওক মেগী কোম্পানী হওক, চাউলৰ কোম্পানী হওক, দানা কোম্পানী হওক, বা বস্তা বনোৱা কোম্পানী হওক, চিপ বনোৱা কোম্পানী হওক, মানে কি কোম্পানী নাই, টিংপাত বনোৱা কোম্পানী হওক, মানে সকলো ধৰণৰ কোম্পানী আছে। আৰু ইয়াত মানে বহুত বাহিৰৰ পৰা, আমাৰ যেনেকৈ আমাৰ অসমৰ পৰা গৈ কিনে বহিৰাজ্যত বাহিৰত কাম কৰি আছেগৈ, তো বাহিৰৰ পৰা বহুত মানুহ আহি কিনে ইয়াত কাম কৰি আছে বৰ্তমান। মানে ইয়াত বহুত বেছি কোম্পানী আছে বুলি কৈছোঁ না। তো আপোনালোকে বাহিৰত যাব নালাগে, ইয়াতে আহক। মই কৈছোঁ না, ইয়াত আহক। ইয়াত একদম ধুনীয়া জেগা, অসমৰ ভিতৰতে। মই আপোনালোকৰ লোকেশ্যন সম্পূৰ্ণ দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইটো এটা কিবা, এইটো টিংপাতৰ হেৰি নেকি, মানে টিংপাত বনাই নেকি এই কোম্পানীটোত। মানে সকলো ধৰণৰ কোম্পানী আছে, একো মানে কি ক'ম আৰু, মানে সকলো বুলি ক'লোঁ না মই, যি বনাই মানে গোটেই কোম্পানীবিলাকে আছে। আৰু মিল্টন চিল্টন এইবিলাক কোম্পানী ইয়াতে আছে। মানে মোৰ আজি ভিডিঅ' বনোৱা মেইন উদ্দেশ্যটোৱে হ'ল এইটো, মানে যে বহিৰাজ্যত যিসকলে কাম কৰি আছে, মই ভাবিছোঁ অসমতে কৰক। অসমতে ইমান বেছিকৈ কোম্পানী আছে, এটা দুটাতো নহয় না, ইয়াত হাজাৰটা কোম্পানী আছে। তো ইয়াতে ধুনীয়াকৈ কাম কৰিব পাৰিব। তো সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো হৈছে সম্পূৰ্ণ উল্টা, মানে মই মেইন গেটেদি সোমাই আহিলোঁ, কিন্তু সোমাই আহোঁতে মই ভিডিঅ' নবনালোঁ, কাৰণ ওলাই যাওঁতেহে ভিডিঅ'টো বনাইছোঁ। মানে মই ভাবিলোঁ যে এইটো ভিডিঅ'টো বনোৱা বহুত দৰকাৰী, মানে কাৰণ এইটো ভিডিঅ' বহুত বনাই দিয়া বহুত দৰকাৰী, বহুত প্ৰয়োজনবোধক। আৰু তো সেইকাৰণে উল্টাকৈ ঘূৰি আহোঁতে বনাই দিলোঁ। মেইন গেটখন এতিয়াহে পামগৈ। মানে মই আহিছোঁ এইফালৰ পৰা আহিলোঁ, মানে এফালৰ পৰাই আহিছিলোঁ প্ৰথমতে, কিন্তু আহোঁতে এইফালে গ'লোঁ, এইফালে কোম্পানীখিনি দেখালোঁ মই প্ৰথমতে, কিন্তু এতিয়া এইফালে দেখাম। এইফালে বহুত ডবল আছে দিয়ক। মুঠতে টোটেলত পাতিলে কিমানমান কোম্পানী আছে এনেই? মোটামুটি 500 কোম্পানী আছে। মোটামুটি 500 কোম্পানী আছে এৰিয়াটোত। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। মই কৈছোঁ নহয়, বহুত মানে ইউজফুল মানে ভিডিঅ' হ'ব, কাৰণ আপোনালোকৰ বহুত প্ৰয়োজন। যিসকলে বহিৰাজ্যত কাম কৰি আছে বা যাম বুলি ভাবিছে, সিহঁতৰ কাৰণেতো বহুত প্ৰয়োজনেই। আৰু তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বহুত কোম্পানী আছে। আৰু চবতকৈ ডাঙৰ কোম্পানীটো কি? ব্ৰহ্মপুত্ৰ, মানে মদৰ কোম্পানী। তো চবতছে ডাঙৰ কোম্পানীটো হ'ল মদৰ কোম্পানী। আৰু মদটো ইয়াত বনাই না নবনায়? এটা কেমিকেলটো বনায়। কেমিকেল মানে মদৰ এই যোনটো উৎপাদন হয়, আৰু সেইটো বস্তু বনায়। কিহৰ পৰা বনায়? চাউলৰ পৰা। চাউলৰ পৰা মদ বনায়। 20,000 লিটাৰ ওলায়। আৰু 20,000 ক'ত, এই কিবা ওলায় 20 টন। 20 টন কি? 20 টন সুৰা, মানে মদ। 20 টন ডেইলি সুৰা উৎপাদন হয়। বাপ্পা, 20 টন ডেইলি মদ বনোৱা। অসমৰ ৰাইজ একদম খোৱা খাম আজি। ব'লক আৰু এইফালে যাওঁ, আৰু দেখাই কিনে এইফালে গৈ থাকোঁ, আৰু মেইন গেটখন দেখাই দিম। তাৰপিছত আৰু এই জেগাটোৰ লোকেশ্যনটো মই দি দিম হা ভিডিঅ'টোত। ভিডিঅ'টো আপুনি এডোখৰতে চাই কিনে গুচি নাযাব, কাৰণ মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য কিবা এটা কাৰণ থাকিব না, ভিডিঅ'টোত কিবা এটা থাকিব না। মই এনেই ফাল্টু কৰিবলৈতো ভিডিঅ'টো বনোৱা নাই, বা এনেই উপলিঙা কৰিবলৈ বা ভিডিঅ'টো বনোৱা নাই। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, কাৰণ আপোনালোকক কিবা এটা মই ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। মানে যদি আপুনি বাহিৰত যাম বুলি ভাবিছে বা বাহিৰত কাম কৰি আছে,
সেই তেখেতসকলক কৈছোঁ যে মই এইটো ভিডিঅ' আপোনালোকেতো মিছ নকৰিব কোনো হিচাপত। তো সেইফালে যিমান কোম্পানী আছিলে এফালেও সিমানেই কোম্পানী আছে, মানে মই ক'লোঁ না পূৰা টোটেলত এতিয়া ক'লে না 500-600 মানে মোৰ হিচাপতো বহুত বেছি কোম্পানী আছে আৰু বহুত ভাল লগা। বাহিৰত যেনেকৈ ইণ্ডাষ্ট্ৰি আছে ইয়াতো সিমানেই ইণ্ডাষ্ট্ৰি আছে, কিন্তু অসমত মানুহবিলাকে কাম কৰিব টান পায়, কিয় বা টান পায় নাজানো। কিন্তু ময়ো কামেই কৰি আছোঁ, কিন্তু মই কোম্পানীত কাম নকৰোঁ, মই অলপ বেলেগ কাম কৰোঁ কিবা কিবি। তো ঘৰৰ পৰা মই বাহিৰতে আছোঁ, সেইকাৰণে মই যিসকলে ঘৰৰ পৰা বাহিৰত আছে সেইসকলৰ কথা মই বুজি পাওঁ যে অসমৰ বাহিৰত থাকিলে কেনেকুৱা হয় বা কেনেকুৱা লাগে যেতিয়া ঘৰলৈ আহিব নোৱাৰি, বা এতিয়া কৰোণা কিবা কিবি বেমাৰ আহি আছে, তো ঘৰত আহিবলৈ কিমান মন যায়। তো সেইকাৰণে মই এই ভিডিঅ'টো বনাই দিলোঁ। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি কিনে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব হা, যিসকলে নাজানে বা জানিব বিচাৰে অসমৰ ভিতৰত কি আছে। তো সেইসকলেও গম পাব, তো আহিব পাৰিব ইয়াত কাম কৰিব পাৰিব ধুনীয়াকৈ। বাহিৰত কিয় যাব লাগে, আৰু অসমৰ ভিতৰত থাকিলে আপুনি ঘৰলৈ অহা যোৱা, মোৰ ঘৰত ডিব্ৰুগড়ত, কিন্তু মই থাকোঁ ইয়াত থাকোঁ বাৰু। তো অহা যোৱা কৰিবলৈ মই একদিনৰ বাদ লাগে, একদিন অহা যোৱা কৰিলে। কিন্তু বাহিৰত যিবিলাকে থাকে সেইবিলাক অহা যোৱা কৰিবলৈ অকণমান অসুবিধা হয়। তো সেইকাৰণে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শ্বেয়াৰ কৰি দিব। তো এইবিলাকতো মুঠতে কোম্পানী বহুত বেছি কোম্পানী আছে, মানে আপুনি যি কোম্পানী লাগে, বিস্কুট হওক, চিপছ হওক, মানে কষ্ট কোম্পানীকেইটাত অলপ পইচা বেছি, আৰু অকণমান ইজি কোম্পানীকেইটাত অকণমান পইচা কম, সেইটোতো জানেই। তো মানে মদৰ কোম্পানী যোনটো ব্ৰহ্মপুত্ৰ বুলি কয় আৰু মিল্টন, এইকেইটা কোম্পানীৰ ৰেট বহুত বেছি, মানে আপুনি বহুত বেছি, আৰু মই কৈ আছোঁ কিমান হয়, মই সুধি কিনে কৈ আছোঁ আপোনালোকক কিমান বেছি, মানে কিন্তু বহুত বেছি হয়, মানে সাধাৰণতে মানে যিমানখিনি মানে বহুত বেছি আৰু। তো সম্পূৰ্ণ এৰিয়াটো মানে গোটেই এৰিয়াটো প্ৰায় কিমান বিঘা হ'ব মই এটা আইডিয়াই কৰিব পৰা নাই, কিন্তু তথাপিও নাজানো আৰু হাজাৰ বিঘা হ'ব, কিমান বিঘা মাটি হ'ব মই নাজানো। বহুত ডাঙৰ এৰিয়া, মানে এইটো অকল ইণ্ডাষ্ট্ৰি আছে, ইয়াত বেলেগ একো নাই। আৰু ইয়াৰ মানুহখিনিৰ কাৰণেতো বহুত ভাল হৈছে দিয়কচোন, ওচৰতে ইণ্ডাষ্ট্ৰি আছে, মানে আৰু যিকোনো ধৰণৰ ইণ্ডাষ্ট্ৰি আছে না, কোনো কথা নাই, বা মাইকী মানুহো কাম কৰিব পাৰে, বা মতা মানুহো কাম কৰিব পাৰে, বুঢ়া মানুহো কাম কৰিব পাৰে। মানে ইজি কোম্পানীও আছে, কষ্ট কোম্পানীও আছে। এতিয়া বিস্কুট চিস্কুট বনোৱা এইবিলাক কোম্পানী একেবাৰে ইজি কাম না। তো ধূপ বনোৱা হওক বা কাগজ বনোৱা হওক, কাপোৰ বনোৱা হওক, যিকোনো ধৰণৰ কোম্পানী আছে। তো ইয়াতে অলপ ৰখোঁ আৰু ভিডিঅ'টো শেষ কৰোঁ। তো গাইজ যিমানখিনি পাৰোঁ সিমানখিনি দেখালোঁ হা। ইয়াত বহুত কোম্পানী আছে, গোটেইখিনি দেখাটো সম্ভৱ নহ'ব। এনে পাতিলে কিমানমান কোম্পানী, এৰিয়াটো কিমানমান ডাঙৰ হ'ব এনে? বহুত ডাঙৰ এৰিয়া, বহুত ডাঙৰ এতিয়া গোটেই ঘূৰিলে কিমান টাইম লাগিব? মোটামুটি দিনটো লাগি যাব। গোটেই ঘূৰিলে বোলে দিনটো লাগিব। তো যিমানখিনি পাৰোঁ সিমানখিনিয়ে দেখালোঁ। আৰু যদি আপোনালোকে ইয়াত আহিব পাৰে, মই লোকেশ্যনটো দি দিম কৈছোঁ, লোকেশ্যনটো আপোনালোকে চাই ল'ব। আৰু মই কৈছিলোঁ না উল্টাকৈ আহিছোঁ বুলি, তো উল্টাকৈ আহিছোঁ মানে পিছফালে এইখন দেখিছে না গেটখন, তো সেইফালে ওলাই যাম মানে এতিয়া। মানে গোটেই কোম্পানী সাংঘাতিক কোম্পানী বুলি কৈছোঁ না। আৰু যিসকলে বাহিৰত মানে গৈ কিনে কাম কৰি আছে, তো সেইসকলে ইয়াতে কৰিব পাৰিব। ইয়াতো কিমানমান পে'মেণ্ট এনে কিমানমান হয় মান্থলি? মাছলি মোটামুটি 30ৰ তলত আছে, 30ৰ ওপৰত নাই। 30ৰ তলত আছে যদি 15ৰ ওপৰতে হ'ব না? 15ৰ ওপৰত। তো 15, 16, 17, 18 হাজাৰ মানে ইয়াতে পাব আপুনি, বাহিৰত যাবই নালাগে। তো ইয়াত অলপ অসমৰ ভিতৰতে হ'ব, অলপ ভালো হ'ব। তো যদি ইয়াতে কাম কৰিব বিচাৰে, কাম কৰিব পাৰে ধুনীয়াকৈ। তো মই সেইটো কাৰণে ভিডিঅ'টো বনাই দিলোঁ, নহ'লে মই বেলেগ কোনো উদ্দেশ্য নাছিলে ভিডিঅ'টো বনোৱা। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেলেগ এখনটো প্ৰেছ কৰি কিনে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে যিসকলে মানে গম নাপায় তো সেইসকলেও গম পাব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, সাংঘাতিক শ্বেয়াৰ কৰক। তো আজিলৈ বাই বাই। বাই। তো গাইজ আজি আছিল ছানডে, মানে আজি আছিল ৰবিবাৰে মই অলপ চলপ ঘূৰোঁ, মানে বাইকখন লৈ অলপ চলপ ঘূৰোঁ। আৰু আজি ভাবিলোঁ মানে মই ইণ্ডাষ্ট্ৰি ফালে যাওঁ, ইণ্ডাষ্ট্ৰিটো অকণমান আপোনালোকক দেখাই আহোঁ, আৰু আপোনালোকে কিবা এটা গম পাব মানে যে অসমতো ইমান ডাঙৰ ডাঙৰ কোম্পানী আছে, ইণ্ডাষ্ট্ৰি আছে। তো মই ভাবোঁ যিসকলে বহিৰাজ্যত কাম কৰি আছে সেইসকলে অসমতে থাকি অসমতে কাম কৰিব পাৰিব। মই সেইটো কাৰণেহে এই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰক, কাৰণ শ্বেয়াৰ কৰিলে যিসকলে এতিয়াও বহিৰাজ্যত আছে, অসমত যে ইমান কোম্পানী আছে নাজানে বহুতে, তো সেইসকলেও গম পাব আৰু অসমত থাকি অসমতে কাম কৰিব পাৰিব। আৰু যদি কিবা জানিব লগা আছে আপুনি মোক কমেণ্ট কৰি জনাব পাৰে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক।